আমি শিল্পী ধন হাজৰিকাদেৱক কিছু মনৰ ভাৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনালোঁ। আপোনালোক সকলোকে মোৰ অন্তৰৰ সূক্ষ্ম অনুভূতিৰ পৰা প্ৰণাম জনালোঁ। আজি ইয়াত উপস্থিত বহুতো গুণী জ্ঞানী ব্যক্তিসকল বিৰাজমান হৈ আছে। ইয়াত থকা বহুতো ডাঙৰ ডাঙৰ গুৰুসকল আছে। তাৰে মোৰ গুৰু গোবিন্দ শইকীয়া ছাৰো বহি আছে। গোবিন্দ শইকীয়া ছাৰ মোৰ সত্ৰীয়া নৃত্যৰ গুৰু। ছাৰে মোক বহুত প্ৰেৰণা জনালে যে তুমি উৰিষি নাচা তেতিয়া সত্ৰীয়াটোকো শিকিবই লাগিব। সত্ৰীয়া শিকা মোৰ অলপ পলম হ'ল, কিন্তু শিকি আছোঁ। আৰু এই অনুষ্ঠানৰ মুখ্য ডক্টৰ গোপাল চন্দ্ৰ বৰদলৈদেৱক মই কি বুলি ধন্যবাদ জ্ঞাপন কৰিম। আজি মাতি আনি এই মঞ্চত আপোনালোকৰ সৈতে পৰিচয় কৰি দিছে। তাৰ লগতে তেখেতৰ অৰ্ধাংগিনী ববী বৰা বৰদলৈ বাইদেউ বহুত পাৱাৰ হাউচ। বাইদেৱে আমাক বহুত এনকাৰেজ কৰিছিল। আমাক কৈছিলে নাই আপোনালোকে পাৰিব, আপোনালোকে কৰক। কাৰণ এতিয়া আমি গোপাল বৰদলৈ আৰু মই বহুত পুৰণি বন্ধু। আমি 1994 চনত ইনফৰমেশ্যন ব্ৰডকাষ্টিঙত একেলগে আমি পেনেল আৰ্টিষ্ট আছিলোঁ দুয়ো। তেতিয়াৰ পৰা আমাৰ দুয়োৰে সম্বন্ধ খুবেই ধুনীয়া। আৰু সম্বন্ধ মোৰ কাৰণে ধুনীয়া নহয়, গোপাল বৰদলৈৰ কাৰণে ধুনীয়া। তেওঁ সদায় মোক মানে ভাল হিচাপে গ্ৰহণ কৰে আৰু প্ৰশংসা কৰে। সেইকাৰণে আজি ইয়ালৈ মাতি আনি মোক এখন মঞ্চ দিছে। আৰু গোপালৰ বহুতো so many talented গোপালৰ বাদ্য বজাব জানে, সত্ৰীয়া নৃত্য কৰিব জানে, বচন গাব জানে। আৰু মোৰতো সিমান গুণ নাই, মইতো তেওঁতকৈ বহুত সৰু। মই মাত্ৰ নৃত্যই কৰোঁ। আৰু নৃত্যৰ বাহিৰে মোৰ কথা কোৱাও অভ্যাস নাই। এইটো মই আত্মবিশ্বাসেৰে কৰিব পাৰোঁ যে মই নৃত্য ভাল পাওঁ। মই যেতিয়ালৈকে মোৰ শৰীৰত শক্তি থাকিব তেতিয়ালৈকে মই মঞ্চত নৃত্য কৰিম আৰু শুদ্ধ নৃত্য কৰিম। অভিনয় মই দেৰিকৈ কৰিম। I have just completed 57. মই সেইটো 57 বুলি নাভাবোঁ। মই ভাবোঁ সদায় মই 20 এজৰ এনাৰ্জি লৈ যাতে মঞ্চত মই নাচিব পাৰোঁ। আৰু কিবা যদি মোৰ ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব। ধন্যবাদ।